ইয়াতো আমাৰ দিগন্ত কলিতাৰ এক ব্যৰ্থতা, চৰম ব্যৰ্থতা। কমলপুৰ সমষ্টিৰ ৰাস্তা ঘাটৰ পৰিৱেশ দেখি সঁচাই আমাৰ বিৰাট বেয়া লাগে। তাৰ মাজত ৰাস্তাৰ পৰা সংলগ্ন পথ এইটো চুবুৰীত গোটেইবিলাক কোচাচমুচি মানুহে থাকে, বেছিভাগ মানুহ থাকে। গতিকে তাৰ মাজত এই এতিয়া OBC সম্প্ৰদায়ৰ মানুহ, তেওঁলোক সকলোবিলাক বেছিভাগেই দুখীয়া মানুহ। ৰাস্তাটোৰ যি কদৰ্যময় পৰিৱেশ, সেই পৰিৱেশৰ কথা ভাবি আজি মই আচৰিত হৈছোঁ। দিগন্তৰে হাহাকাৰ কৰি আছে চাৰিওফালে ৰাস্তা হোৱা বুলি। ক'ত ৰাস্তা তেওঁ বনালে ৰাইজক জনাব লাগে। মই ভাবিছিলোঁ ইলেকশ্যনৰ আগত এই ৰাস্তাটো হ'ব, তেওঁ কথা দিছিল যে ৰাস্তাটো কৰিম বুলি। ইয়াত মই খবৰ কৰি গম পাইছিলোঁ যে ইলেকশ্যনৰ আগত ৰাস্তাটো কৰিম। প্ৰত্যেকটো জেগাত আবুৱা ভৰা কথা, ৰাস্তা কৰিম বুলি শেষলৈকে লৈ থৈ দিলে। কেতিয়াবা কিছুমান ৰাস্তাত অকণমান মাটি পেলাই থৈছে, বৰষুণ দিয়াৰ পিছত ৰাস্তাৰে মানুহ যাব নোৱাৰা অৱস্থা। এই ধৰণৰ কথা কোৱাৰ বাবে এইবাৰ দিগন্ত কলিতা ৰাইজৰ পৰা বিস্মিত হৈছে। ৰাইজে তেওঁলোকক আঁতৰাই পঠাবলৈ পৰিকল্পনা কৰিছে আৰু তেওঁলোকৰ সংশয় বোধ হৈছে যে অংকুৰ দাস আগবাঢ়ি গৈছে। অংকুৰ দাস ৰাইজৰ হৃদয়ত থকা মানুহ। অংকুৰ দাসৰ কোনো বেলেগ পৰিকল্পনা নাই, ৰাইজক লৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা। অংকুৰ দাসৰ পকেট গৰম কৰাৰ পৰিকল্পনা নাই। কিন্তু বিগত আমাৰ বিধায়কবোৰে নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থত ৰাস্তাবোৰৰ কাম নকৰিলে, তেওঁলোকৰ ঘৰৰ ঠিকাদাৰবোৰক ঠিকাবোৰ দিলে। কেইদিনমান আগত শুনিছোঁ 40টা অংগনবাড়ীৰ কাম, মডেল অংগনবাড়ীৰ কাম, যিবোৰৰ এটাৰ নিৰিখ ধৰা ধাৰ্য কৰা হৈছিল 25 লাখ টকা, সেই কামবোৰ কোনোবা বাহিৰৰ ঠিকাদাৰক দিয়া হৈছে আৰু আমাৰ কৰ্মীবোৰক এটা কামো নিদিলে। যাৰ বাবে কৰ্মীবোৰে মনত বৰ কষ্ট পাইছে আৰু তেওঁলোকে ভিতৰি মোৰ লগত সংযোগ স্থাপন কৰিছে। আপোনালোকে দেখিব যিমানবোৰ মানুহ দিগন্ত কলিতাৰ মিটিঙত যিমান মানুহ উপস্থিত হয়, ৰাতি আকৌ প্ৰায় আধা মানুহে মোৰ লগত সংযোগ স্থাপন কৰে। মোক কয়, দাদা আমি মিটিংবোৰত যাব পাৰোঁ, ভোট কিন্তু আপোনাৰ তাতে পৰিব। আনকি দিগন্তদাৰ লগত কাষত থকা মানুহ যিবিলাক ভাল পদত আছে বিজেপিৰ, তেওঁলোকে আমাক ৰাতি ফোন কৰি কয়, দাদা ভয় নকৰিব, ৰাইজ আপোনাৰ লগত আছে, আমি আপোনাৰ লগত আছোঁ। যে চৰম ব্যৰ্থতাৰে পৰিপূৰ্ণ এটা বিধায়কক আমি আৰু আগুৱাই দিব নোৱাৰোঁ, কাৰণ ৰাইজে আমাক অভিশাপ দিব। আজিতো ইয়াত এই গমেই পালোঁ, ৰাইজৰ অভিশাপ দিগন্ত কলিতা জেগাত লাগিব, কাৰণ ৰাইজৰ প্ৰত্যাশা পূৰণত তেওঁ ব্যৰ্থ হৈছে। ৰাইজে আশা কৰিছিল এই যে বেয়া ৰাস্তাটো, এই ৰাস্তাটোৰে মই ভিতৰলৈকে গ'লোঁ, মই পাৰ হ'ব নোৱাৰিলোঁ। তাত আমাৰ ভদ্ৰ মহিলাই কেইগৰাকীমান ক'লে তেওঁলোকৰ সন্তানে বৰষুণ দিলে এই ৰাস্তাটোৰে পাৰ হ'ব নোৱাৰে। তেওঁলোকৰ কেঁচুৱা বা শিশুৱে এই ৰাস্তাটোৰে পাৰ হৈ স্কুললৈ যাব নোৱাৰে। আজিৰ যুগত কমলপুৰ সমষ্টিৰ এনে এটা অৱস্থা সঁচাই এক ব্যৰ্থতাজনক পৰিৱেশ, এক ব্যৰ্থতাৰ এক ছবি বুলি ক'ব লাগিব। ৰাইজৰ মাজত সোমালেতো ভাৱ হয় যে প্ৰতিদ্বন্দ্বী মোৰ নাই। দিগন্তৰে ভাবি আছে মিটিঙত মানুহ হৈছে, সেই মিটিঙৰ মানুহবোৰ যে মোকেই ভোট দিব তেওঁ অনুভৱেই কৰা নাই। গতিকে মই নকওঁ প্ৰতিদ্বন্দ্বী নহয় বুলি, তিনিগৰাকীকে সমকক্ষ বুলি মানুহে ভাবে, কিন্তু শেষত যে সেই হাঁহিটো ময়ে মাৰিম ৰাইজে কয়। মই নকলেও চালে, প্ৰত্যেকটো যিমান অঞ্চলত গৈছোঁ ৰাইজ জুবুৰ খাই পৰিছে। তেওঁলোকৰ মনৰ কথা, দুজনক চালোঁ এবাৰ অংকুৰ দাসকো চাওঁ। অংকুৰ দাসে যদি সঁচাকৈ সফলতা আনিব পাৰে, তেনেহ'লে অংকুৰ দাসে আমাৰ স্থায়ী বিধায়ক হ'ব। আৰু যিটো মোৰ মনে কয়, মই নমৰালৈকে কমলপুৰৰ MLA হ'ব খোজোঁ। ৰাইজে গম পায় আমি ফাঁকি দিয়া মানুহ নহয়। প্ৰায় জীৱনৰ 47 বছৰ হ'ল, প্ৰায় 30 বছৰ ধৰি ৰাইজৰ লগত আছোঁ, প্ৰত্যেকটো কামত আছোঁ, ৰাইজৰ দুখত থিয় দিছোঁ, ৰাইজৰ সুখত আনন্দ কৰিছোঁ। আৰু এখেতসকলৰ ৰাইজৰ সুখত অহা মানুহ দুখত নাহে। কোনোবাই ৰুই দিয়া গছ ফল দেখা পাইছে, ওপৰলৈ উঠিছে, ফলবোৰ খাইছে, আৰু আমি যিবিলাকে বীজ ৰোপণ কৰিছিলোঁ তেওঁলোকক ছাইড কৰি দিছে। মাজে কৈছে যে অংকুৰ দাসে টিকটটো আনিব নোৱাৰিলে, দিগন্তৰে ক'ৰবাত উপহাস কৰিবলৈ শুনিছোঁ। আচলতে মোৰ লাজ লাগিছে, প্ৰদ্যুৎ বৰদলৈতো এগৰাকী মানুহ আনি এদিনতে টিকট দিয়া পাৰ্টিটোৰ পৰা মই টিকট বিচাৰোঁতে মোৰ ভুল আছিল। মই আগৰ পৰা মনত অনুভৱ কৰিছিলোঁ, যিটো দল কংগ্ৰেছেৰে পৰিপূৰ্ণ হ'ল সেই দলত সঁচা বিজেপিৰ ঠাই নাই। আমি সঁচা বিজেপি, এইখন গাঁৱত বহুকেইগৰাকী সঁচা বিজেপি আছে। গতিকে এই সঁচা বিজেপিৰ যিটো সমাহাৰ কমলপুৰ পদুমৰ স্থান, সেই স্থানত আমি এইবাৰ সঁচা বিজেপিয়ে চিলিণ্ডাৰৰ ছবি লৈ ভৱিষ্যত দিনৰ এক সপোন সাকাৰ ৰূপত প্ৰতিষ্ঠা কৰিব।